যেহেতু অইল ইণ্ডিয়া লিমিটেড এই কোম্পানীটো বৰ্তমান ভাৰতবৰ্ষৰ মহাৰত্ন কোম্পানী হিচাপে খ্যাত আৰু এই অইল ইণ্ডিয়া লিমিটেড এই কোম্পানীটো বৰ্তমান সময়ত আমাৰ আই পিতাই আমাৰ আজু ককাৰ পৰা মাটি অধিগ্ৰহণ কৰি আজি তাৰিখত এই অইল ইণ্ডিয়া লিমিটেডটো ইয়াত স্থাপিত হৈ আছে আৰু এই অইল ইণ্ডিয়া লিমিটেডক আমি ৰাজহুৱা সম্পত্তি হিচাপে গণ্য কৰি আমি আমাৰ নিজৰ সম্পদ বুলি আমি প্ৰতি মুহূৰ্তত আমি ভাবোঁ কিন্তু অতি পৰিতাপৰ আৰু দুখৰ বিষয় যে অইল ইণ্ডিয়া লিমিটেডৰ এই মহাৰত্ন খ্যাত অইল ইণ্ডিয়া লিমিটেডৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ প্ৰায় 1500তকৈও অধিক থলুৱা নিবনুৱাই সুৰক্ষা কাৰ্যত নিয়োজিত হৈ আছে সম্পদ সুৰক্ষাৰ কাৰ্যত কিন্তু এই সম্পদ সুৰক্ষা কাৰ্যত নিয়োজিত হৈ থকা সুৰক্ষা কৰ্মীসকলক অইল ইণ্ডিয়া লিমিটেড আৰু প্ৰশাসনে অতি কৌশল আৰু অভিসন্ধিমূলকভাৱে ভিডিপিৰ নাম দি দৈনিক মাত্ৰ 100 টকাৰ বিনিময়ত তেওঁলোকে অইল ইণ্ডিয়া লিমিটেডৰ সম্পদ সুৰক্ষাৰ স্বাৰ্থ তেওঁলোকে আদায় কৰি আহিছে এই বিষয়টো ইতিমধ্যে আমি বাৰম্বাৰ অইল ইণ্ডিয়া লিমিটেড প্ৰশাসনক আমি বাৰম্বাৰ দৃষ্টিগোচৰ কৰি আহিছোঁ আমাৰ কৰ্মৰ আৰু কষ্টৰ অনুপাতে আমি উচিত প্ৰাপ্য বিচাৰি আমি ধাৰাবাহিকভাৱে গণতান্ত্ৰিক পদ্ধতিৰে আৰু শান্তিপূৰ্ণভাৱে আমি আন্দোলনো কৰি আহিছোঁ কিন্তু আজি কোপতি অইল ইণ্ডিয়া লিমিটেড বা প্ৰশাসনে এই বিষয়টো সম্পৰ্কত এই থলুৱা নিবনুৱাসকলৰ ব্যক্তিসকলৰ স্বাৰ্থত সুৰক্ষা কৰ্মীসকলৰ স্বাৰ্থত অইল ক্ষতিগ্ৰস্ত নিবনুৱাসকলৰ স্বাৰ্থত অইল ইণ্ডিয়া লিমিটেডে বিষয়টো তিলমাত্ৰ তেওঁলোকে আলোচনাৰ মাধ্যমলৈ যোৱাৰ কাৰণে তেওঁলোকে সদিচ্ছা প্ৰকাশ কৰা নাই ই অতি পৰিতাপৰ আৰু দুখৰ বিষয় বিগত প্ৰায় 30 বছৰ ধৰি অইল ইণ্ডিয়া লিমিটেডে কোনো ধৰণৰ তেওঁলোকৰ নিজাববীয়া সুৰক্ষা কৰ্মী নিয়োগ কৰা নাই ইতিমধ্যে যিসকল অইল ইণ্ডিয়া লিমিটেডে নিয়োগ কৰি ৰাখিছিল সুৰক্ষা কৰ্মী তেওঁলোকৰ ভিতৰত সৰহসংখ্যকে ইতিমধ্যে অৱসৰপ্ৰাপ্ত হ'ল আৰু বহু সংখ্যক ইতিমধ্যে মৃত্যু হ'ল গতিকে এটা সময়ত যিবিলাক স্থানত অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিযুক্ত সুৰক্ষা কৰ্মীৰ দায়িত্ব পালন কৰিছিল সেই স্থানবিলাকতে বৰ্তমান সময়ত আমাৰ যিটো অইল ভিটিভি নামৰ যিটো অইল ইণ্ডিয়া লিমিটেডে নিয়োজিত কৰি ৰাখিছে সুৰক্ষা কৰ্মীসকলে সেই স্থানতে দায়িত্ব পালন কৰি আহিছে কিন্তু কেনেধৰণৰ অভিসন্ধিমূলকভাৱে তেওঁলোকে এই কৰ্মীসকলক তেওঁলোকে অইল ভিটিভি নাম দি কেৱল মাত্ৰ 24 ঘণ্টা কৰ্মৰ বিনিময়ত তেওঁলোকে 100 টকা দি ৰাখিছে সেইটো আজিৰ তাৰিখতো এটা ৰহস্যৰ বিষয় তেওঁলোকে কৈছে কি আমাৰ গাঁওৰক্ষী বাহিনীৰ সৈতে কাম কাজৰ আমাৰ কোনো ধৰণৰ সামঞ্জস্য নাই কোনো ধৰণৰ তেওঁলোকৰ কামৰ লগত আমাৰ মিল নাই আমি পোনপটীয়াকৈ 24 ঘণ্টা অইল ইণ্ডিয়া লিমিটেডৰ এই স্থানত থাকি আমি দায়িত্ব পালন কৰোঁ আজিৰ তাৰিখত মূল্য বৃদ্ধিৰ দিনত 100 টকাৰ বিনিময়ত তেওঁলোকৰ কোটি কোটি টকাৰ সম্পদ সুৰক্ষাৰ তেওঁলোকে দায়িত্ব অৰ্পণ কৰিছে কিন্তু এটা কথা যে আজিৰ তাৰিখত 100 টকাত এজন মানুহে এটা পৰিয়াল চলাটো সম্ভৱ নহয় আৰু সেই পৰিয়াল আৰু নিবনুৱাসকলে 100 টকা চলিব নোৱাৰি কেতিয়াবা কিবা কাৰণত অন্য ঠাইত যদি হাজিৰা কৰিবলৈ যায় হাজিৰা কৰি অহা সময়ত যদি কিবা কাৰণত যদি পলম হয় তেতিয়াও কিন্তু আমি অইল ইণ্ডিয়া লিমিটেডৰ শাস্তিৰ আমি সন্মুখীন হ'ব লগা হয় 24 ঘণ্টাই যেতিয়া ইয়াত আহিব কোম্পানী হওক প্ৰশাসন হওক আমাক পাব লাগে তো এইটো এটা কেনেধৰণৰ বিষয় এইটো এটা বৰ্তমান সময়ত এটা অতি স্পৰ্শকাতৰ আৰু বিচাৰ্য বিষয় নিৰ্বাচনী অধিসূচনা লাগু হৈ থকাৰ কাৰণে আমি কাৰ্যসূচীৰ পৰা আমি বিৰত আছোঁ কিছুদিনলৈকে যিদিনাখনেই এই নিৰ্বাচনী অধিসূচনা শেষ হ'ব সেইদিনাখনেই আমি পুনৰ সকীয়াই দিছোঁ অইল ইণ্ডিয়া লিমিটেডক আমাৰ কাৰ্যসূচী কিন্তু পুনৰ পূৰ্বৰ গতিত আমাৰ তীব্ৰতৰ হ'ব আৰু এই ক্ষেত্ৰত যদি আমাৰ সুৰক্ষা কৰ্মীসকলৰ যদি কিবা ক্ষয় ক্ষতি হয় তেতিয়াহ'লে পোনপটীয়াকৈ অইল ইণ্ডিয়া লিমিটেড জগৰীয়া হ'ব বুলি আমি সংবাদমেল আমি সম্বোধন কৰি আমি স্পষ্ট কৰি দিলোঁ ভিডিপিৰ আইনত আছে নেকি যে কোনোবা এটা কোম্পানী এটা মহাৰত্নৰ দৰে এটা কোম্পানীত 24 ঘণ্টাই কাৰোবাক 24 ঘণ্টাই বছৰ ধৰি 24 ঘণ্টাই কামত দায়িত্ব অৰ্পণ কৰাৰ পৰা তেওঁৰ কিবা ব্যৱস্থা আছে নেকি ভিডিপিৰ নীতিত গতিকে আমি যদি সেই নীতি আছে আমাক দেখুৱাই দিবলৈ অনুৰোধ কৰিছোঁ যে যিহেতু 25 বছৰত মকৰল হোৱা ব্যক্তিজন আজি 25 বছৰ কাম কৰাৰ পাছত 50 বছৰ নিশ্চিতভাৱে হ'ব আৰু 50 বছৰ হোৱাৰ পাছত এটা জীৱনৰ এটা মূল্যৱান তেওঁলোকে কোম্পানীত তেওঁলোকে ত্যাগ দিয়াৰ পাছত যিসকল এটা কৰিব পৰা সক্ষমতা থকা বয়সটো আজিৰ তাৰিখত অতিক্ৰম কৰিলে আজিৰ তাৰিখত সেই ব্যক্তিসকলে এটা আধ্যবন্ত বয়সলৈ গতি কৰিলে অৰ্থাৎ এটা 8 বয়সলৈ মানে গতি কৰিলে এতিয়া সেই ব্যক্তি যদি ইফালে যাব নোৱাৰে গতিকে আজিৰ তাৰিখত যেতিয়া আমাৰ 25 বছৰ একেৰাহে 25 বছৰ কাম কৰাৰ যেতিয়া প্ৰাপ্য বিচাৰি যেতিয়া অধিকাৰ বিচাৰিবলৈ যোৱা হ'ল এই অধিকাৰক খৰ্ব কৰিবৰ কাৰণে এই কৰ্মীসকলৰ অধিকাৰক খৰ্ব
কৰিবৰ কাৰণে আচলতে অইল ইণ্ডিয়া লিমিটেডে এই মানুহখিনিৰ মাজত বিভিন্ন ধৰণৰ বিভাজন নীতি তেওঁলোকে পৰিকল্পনা কৰা আমি দেখিছোঁ। এতিয়া শেহতীয়াকৈ 50 বছৰৰ দোহাই দিয়ে আমাৰ কৰ্মীসকলক, যিসকল বৰ্তমান অসহায় আৰু দিশহাৰা, যিসকলৰ পৰিয়ালৰ কোনো ধৰণৰ পৰিকল্পনা নহ'ল, গতিকে সেইসকল ব্যক্তিক আজি মাছ বাটতে অধিকাৰ বিচৰাৰ কাৰণে মাছ বাটতে তেওঁলোকক অব্যাহতি দিয়াৰ কাৰণে সিদ্ধান্ত কৰিছে। গতিকে এইটো আমি পোনপটীয়াকৈ আমি নাকচ কৰিছোঁ আৰু আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ এই বৈষম্যমূলক নীতিটো অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰক। আমি এই কাম কৰাৰ বিনিময়ত আমাক বৰ্তমান সময়ত দৈনিক 24 ঘণ্টা কৰ্ম কৰাৰ বিনিময়ত আমাক 100 টকাকৈ প্ৰদান কৰে আৰু এই 100 টকাটো পোনপটীয়াকৈ অইল ইণ্ডিয়া লিমিটেডৰ পৰা থানালৈ মানে প্ৰদান কৰে। থানাৰ জৰিয়তে আমাৰ কৰ্মীসকলক প্ৰদান কৰে। আমি পোনপটীয়াকৈ অইল ইণ্ডিয়া লিমিটেডত আমি কাম কৰোঁ। অইল ইণ্ডিয়া লিমিটেডে যিহেতু আমাক পোনপটীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে যিহেতু আমাৰ কাৰণে থানালৈ টকা প্ৰদান কৰে, আমাৰ পাৰিশ্ৰমিক এই যিয়ে দিয়ক, তেওঁলোকে 100 টকা দিয়ক, 200 টকা দিয়ক, 1000 টকা দিয়ক, পোনপটীয়াকৈ আমি অইল ইণ্ডিয়া লিমিটেডত কাম কৰিছোঁ আৰু অইল ইণ্ডিয়া লিমিটেডে আমাৰ হাতত দিয়াৰ ব্যৱস্থা কৰক। দ্বিতীয় ব্যক্তিৰ হাতত দি আমাক পুনৰ এইটো বঞ্চিত কৰা এই নীতিটোত অইল ইণ্ডিয়া লিমিটেডে বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নিৰ্বাচনী অধিৱেশনৰ অন্ত পৰাৰ লগে লগে আমাৰ জোৰদাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু আমি সেইদিনাখনে সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সামগ্ৰিকভাৱে আমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সুৰক্ষা কৰ্মীসকলে আমি কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু সেইদিনাখনে আমাৰ অধিকাৰ, আমাৰ শ্লোগান থাকিব, আমাৰ দাবী থাকিব যে হয় আমাক প্ৰাপ্য প্ৰদান কৰক আমাৰ কৰ্ম অনুপাতে, নহয় আমাক এই আমি যিটো অধিকাৰ বিচাৰিছোঁ এই অধিকাৰটো অবৈধ বুলি ঘোষণা কৰি আমাক প্ৰত্যেককে আমাক কামৰ পৰা অব্যাহতি দিব লাগিব বা আমাক জেললৈ পঠাব লাগিব। গতিকে অইল ইণ্ডিয়া লিমিটেডে কিন্তু সেই কামটো কৰিব লাগিব। গতিকে আমাৰ আন্দোলনৰ এটাই সিদ্ধান্ত হ'ব, হয় আমাক উচিত মূল্য দিব লাগিব, নহয় আমাৰ অধিকাৰ আমি যিটো আমি প্ৰাপ্য বিচাৰিছোঁ কষ্টৰ অনুপাতে সেই প্ৰাপ্য বিচৰা অধিকাৰটো আমাক অবৈধ বুলি অইল ইণ্ডিয়া লিমিটেডে কিন্তু ঘোষণা কৰিব লাগিব।